নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুছলমান মানুহ ধৰ্ম নিৰপেক্ষ নহয়। ভাৰতৰ হিন্দুতকৈ ধৰ্ম নিৰপেক্ষ কোনো হ'ব নোৱাৰে। মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমান মানুহ ধৰ্ম নিৰপেক্ষ নহয়। ভাৰতৰ হিন্দুতকৈ ধৰ্ম নিৰপেক্ষ কোনো হ'ব নোৱাৰে। ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইছলামত থাকিলে সদায় দৰিদ্ৰ লোকক সহায় কৰাৰ মানসিকতা থাকিব লাগিব। সংবিধানৰ পৰা আঁতৰাই দিব লাগিব ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদ শব্দ। সংবিধান সংশোধনৰ বাবে এয়াই হৈছে উপযুক্ত আৰু প্ৰকৃত সময় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে 100 টকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ বাইক ল'বলৈ সাংবাদিক পিছে পিছে ঘূৰি ফুৰে বুলি কৈ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ সাংবাদিক সমাজক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ ওচৰত ক্ষমা খোজক এই দাবীৰ লগতে জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰখাস্তৰ উপৰিও ক্ষমা খুজিবলৈও দাবী বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে আজি আপোনালোকে আমাক এটা ভাল উপদেশ দিছে গৰু চুৰ। বেয়াও লাগিছে জনপ্ৰতিনিধিয়ে চৰকাৰী গৰু কিনিব নালাগিছিল। গৰু খুটিলৈ অনা গিৰ গাই ক্ৰয় কৰা কমলপুৰৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া। আন এটা ডাঙৰ খবৰ হৈছে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰেণ্ট যদি নাই সেইদিন আৰু এতিয়া নাথাকিব। কাৰেণ্ট নোহোৱাও সেইদিন আজিকালি আৰু নাথাকিব। জিলাই জিলাই মুকলি কৰা হৈছে ফোন নম্বৰ। উৎকট গৰমত আৰু ভুগিব নালাগে আপুনি। কাৰেণ্ট গ'লেই এটা ফোনতে পাব আপুনি বিজুলী। ঘণ্টা ঘণ্টা ধৰি চটফটাব নালাগে এতিয়া গৰমত। প্ৰতিখন জিলাৰ বাবে বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এটা ফোন কৰিলেই নিৰ্মূল কৰিব পাৰিব আপোনাৰ সমস্যা। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ট্ৰান্সফৰ্মাৰ বিকলৰ পৰা আৰম্ভ কৰি সকলো সমস্যা সমাধান হ'ব এটা মাত্ৰ ফোনতেই। এটা গুৰুত্বপূৰ্ণ খবৰ 126টা সমষ্টিৰ বাবে 13টা ফোন নম্বৰতেই সমাধান কৰি দিব সকলো সমস্যা। কথা পাতিব পাৰিব নিজা মণ্ডলৰ বিদ্যুৎ বিভাগৰ সৈতে। হোৱাটছআপ যোগেও বিদ্যুতৰ যিকোনো সমস্যা সমাধান কৰিব পাৰিব এই বিশেষ নম্বৰত। গাঁৱৰ পৰা চহৰ অঞ্চললৈ 4টা সংখ্যাৰ নম্বৰে সমাধান কৰিব আপোনাৰ সমস্যা। গাঁৱৰ পৰা চহৰ অঞ্চললৈ 4টা সংখ্যাৰ নম্বৰে আপোনাৰ সমস্যা সমাধান কৰিব। নম্বৰটো আপোনালোকে ভালদৰে নোট কৰি থওক। বিদ্যুৎ বিভাগে মুকলি কৰিছে 1912 মনত ৰাখিব 1912 বিশেষ নম্বৰ। আন এটা নম্বৰ হৈছে এই নম্বৰত ফোন যদি নালাগিলেও আপুনি 7575999966 পুনৰবাৰ জনাইছো 7575999666 এই নম্বৰত আপুনি হোৱাটছআপ কৰিব পাৰিব। বিদ্যুৎ বিচ্ছিন্ন অথবা অন্য অসুবিধাৰ ফটো পৰ্যন্ত সংলগ্ন কৰিব পাৰিব এই বিশেষ নম্বৰত। যদিহে এই দুইটা নম্বৰত আপুনি সুফল নাপায় আপোনাৰ বাবে থাকিব অন্য দুটা নম্বৰ। নম্বৰ দুটা হৈছে 02235296117। আন এটা নম্বৰ হৈছে 02269132900। এই নম্বৰতো পোনপটীয়াকৈ আপুনি অভিযোগ দাখিল কৰিব পাৰিব। আন এটা খবৰ হৈছে সাংবাদিকক অপমানিত কৰা প্ৰসংগক লৈ অৱশেষত মুখ খুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সাংবাদিকক কৰা অপমানসূচক মন্তব্যত দুখ প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুখ প্ৰকাশ কৰিছে। কিন্তু সাংবাদিকক কৰা অপমানজনক মন্তব্যক লৈ ক্ষমা নুখুজি দুখহে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমত লিখিছে, সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই 22 বছৰ দৈনিক অসমৰ দৰে এখন প্ৰতিষ্ঠিত কাকতত স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। ইয়াত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লিখিছে, সেয়েহে সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল।
আছে আৰু সদায় থাকিব ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈয়ে দুখিত লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খুজিছো যে সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলো মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিক পক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাৱে মোক উপৰ্যুপৰি কৰা প্ৰশ্নত অতিষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক'ব নলগীয়া বাক্য ওলাই গৈছিল এই বাক্যশাৰী মই নিশ্চয় ক'ব নালাগিছিল মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলো তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছো সেয়েহে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছো আজি দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 বছৰ পুৰণি বাহনৰ গৰাকীৰ বাবে অত্যন্ত জৰুৰী খবৰ আহিছে 10 বছৰ পুৰণি বাহনৰ গৰাকীয়ে কোনো কাৰণতে নাপায় এতিয়া ইন্ধন 10 বছৰ পুৰণি চাৰিচকীয়া বাহনৰ গৰাকীৰ বাবে অত্যন্ত বৃহৎ খবৰ আহি পৰিছে 10 বছৰ পুৰণি চাৰিচকীয়া বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ 10 বছৰ পুৰণি হলে আপোনাৰ বাহন আপুনি তেল ডিপোত নাপাব আপুনি পেট্ৰল ডিজেল পুৰণি বাহনক লৈ কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ পুৰণি বাহনক লৈ এতিয়া কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই কঠোৰ নিয়ম আপোনাৰ বাহনখনে অতিক্ৰম কৰিছে নেকি 10 বছৰৰ সময় যদিহে সময় অতিক্ৰম কৰিছে 10 বছৰৰ সময় এতিয়াৰ পৰা পেট্ৰল ডিজেল আপুনি নাপাব পৰিবহণ বিভাগৰ ঘোষণাৰ পাছতেই চিন্তা নামি আহিছে লাখ লাখ বাহনৰ গৰাকী পৰিবহণ বিভাগৰ ঘোষণাৰ পাছতে চিন্তিত হৈ পৰিছে বাহনৰ গৰাকী বায়ুৰ গুণাগুণ ৰক্ষা কৰাৰ বাবে দিল্লী আৰু নয়ডাত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুচকীয়া আৰু চাৰিচকীয়া সকলো বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম আন এটা ডাঙৰ খবৰ হৈছে জিলাই এতিয়া জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ এই পৰ্যন্ত 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্ত হৈ পৰিছে 100ৰো অধিক লোক এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো জিলাই অতি ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৰাজ্যত জাপানীজ এনকেফেলাইটিছে হঠাৎ চলাইছে সংহাৰী ৰূপ বৰ্তমান পৰ্যন্ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে 101 জনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ উপস্থিতি গুৰুত্বপূৰ্ণ খবৰ জিলাই চিকিৎসাধীন হৈ পৰিছে ৰোগী গুৱাহাটী মহানগৰীতে আক্ৰান্ত সংখ্যা 12 গৰাকী জিএমচিএইচত চিকিৎসাধীন হৈছে 32 গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা জিলাই অতি ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে পৰৱৰ্তী খবৰটো হৈছে ৰথযাত্ৰাত এক ভয়ংকৰ অঘটন এবাৰ থিতাতে 3 গৰাকীকৈ লোকৰ মৃত্যু সংকটজনক 8জন 5 কৰোৰ অধিক আঘাতপ্ৰাপ্ত এটা ব্ৰেকিং নিউজ পবিত্ৰ ৰথযাত্ৰাত ভয়ংকৰ অঘটন সংঘটিত হৈছে ৰথ টনাৰ সময়তে ভক্তৰ ঠেলা হেঁচা থিতাতে কৰুণ মৃত্যু খাবৰিছে 3 গৰাকীকৈ লোকে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে 8 গৰাকীক শ্ৰী গুণ্ডিচা মন্দিৰৰ সন্মুখতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰথযাত্ৰাৰ মাজতে উৰিষ্যাৰ পুৰীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এই ভয়ংকৰ ঘটনাত 5 কৰোৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে কাইলৈ নলবাৰীত চলিব বৃহৎ উচ্ছেদ অভিযান 252 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ গোৱালপাৰাৰ পাছত কাইলৈ নলবাৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ 93টা পৰিয়ালক ঘৰ খালি কৰিবলৈ নিৰ্দেশনা দিছে এই মুহূৰ্তত প্ৰশাসনে এটা গুৰুত্বপূৰ্ণ খবৰ একেলগে 452 বিঘা 1 কটা 13 লেচা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ অবৈধভাৱে দখল কৰা মাটি এৰিবলৈ মাইক যোগে প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে নলবাৰীৰ বাকৰিকুছিত চলিব এই বৃহৎ উচ্ছেদ অভিযান